নমস্কাৰ আজি আমি এই ভিডিঅ'টোত আগন্তুক হাইস্কুল শিক্ষান্ত পৰীক্ষাৰ বাবে দশম শ্ৰেণী গণিতৰ কিছুমান ইম্পৰ্টেন্ট লং কোৱেশ্যন আলোচনা কৰিম অসমৰ বিভিন্ন জিলাত সম্পন্ন হৈ যোৱা পিটেষ্ট পৰীক্ষা প্ৰশ্ন কাকতৰ পৰা এই কোৱেশ্যনবোৰ মই ইনক্লুড কৰিবলৈ চেষ্টা কৰিছো গতিকে সকলোকে অনুৰোধ জনাম ভিডিঅ'টো প্ৰথম পৰা শেষলৈ চাবা কাৰণ আজি এই ভিডিঅ'টোত মই কিছুমান ভাল লং কোৱেশ্যন ইনক্লুড কৰিবলৈ চেষ্টা কৰিছো লগতে তোমালোকক আৰু এটা কথা জনাই থওঁ আমাৰ চেনেল লেছ এপিসোড অসমৰ বিভিন্ন জিলাত সম্পন্ন হৈ যোৱা গণিত আৰু বিজ্ঞানৰ পিটেষ্ট পৰীক্ষাৰ প্ৰশ্ন কাকতৰ সলিউশন ভিডিঅ' আপলোড কৰি থোৱা হৈছে লগতে এনেকুৱা ধৰণৰ ভিডিঅ' আপলোড কৰি থকা হয় তোমালোকে সেই ভিডিঅ'বোৰ প্লেলিষ্ট সেকশনত গৈ এক্সেছ কৰিব পাৰা নতুবা এই ভিডিঅ'টো ডেসক্ৰিপচনত চাবা তাত লিংক দিয়া থাকিব তাৰ দ্বাৰা তোমালোকে ভিডিঅ'বোৰ এক্সেছ কৰিব পাৰিবা গতিকে আহাচোন আজি আমি এই ভিডিঅ'টো আৰম্ভ কৰো ইয়াত প্ৰথম কোৱেশ্যনটোত কোৱা হৈছে the sum of first n terms of an AP is n square plus n plus 1 এটো n হ'ব লাগিছিল find the first term second term and common difference of the AP এটা AP প্ৰথম n টা পদৰ যোগফল n square plus n plus 1 AP টোৰ প্ৰথম পদ দ্বিতীয় পদ আৰু সাধাৰণ অন্তৰ নিৰ্ণয় কৰা ওকে সমান্তৰাল প্ৰগতি কোৱেশ্যন হয় AP কোৱেশ্যন হয় ইয়াত কি দিয়া হৈছে প্ৰথম ডাটাখিনি এক্সট্ৰেক্ট কৰিবলৈ চেষ্টা কৰা the sum of first n term এটা সমান্তৰাল প্ৰগতি n টা পদৰ যোগফল দিয়া হৈছে গতিকে যদি আমি সলিউশন লিখিবলৈ চেষ্টা কৰো প্ৰথমে কি লিখিব লাগিব দিয়া আছে sn n টা পদৰ যোগফলক আমি কেনেদৰে ডিনোট কৰো sn গতিকে ইংলিছত লিখিলে লিখিবা given অসমীয়াত দিয়া আছে sn is equal to n square plus n plus 1 এটো প্ৰথম n টা পদৰ যোগফল এতিয়া sn মানে কি প্ৰথম n টা পদলৈ যোগফল যদিহে মই s1 লিখো that means s1 এ কি বুজাব প্ৰথম এটা পদলৈ যোগফল প্ৰথম এটা পদলৈ যোগফল মানে কি এটা পদই থাকিব তাত নহয় জানো that means s1 আৰু a1 কথা একেটাই s1 কোৱা বা a1 কোৱা কথা একেটাই s1 মানে a1 বা তাকে আমি প্ৰথম পদ বুলি ক'ব পাৰো ঠিক একেদৰে s2 মানে কি প্ৰথম দুটা পদলৈ যোগফল প্ৰথম দুটা পদলৈ যোগফল মানে কি a1 plus a2 নহয় জানো ঠিক একেদৰে s3 মানে কি প্ৰথম তিনটা পদলৈ যোগফল that means a1 plus a2 plus a3 তেন্তে তোমালোকে ইয়াত এটা কথা গম পাব লাগিব s1 মানে a1 বা হেতু মানে হৈছে প্ৰথম পদ গতিকে ইয়াত আমি প্ৰথম পদ উলিয়াব লাগে গতিকে n ৰ জায়গাত আমি 1 বহাব লাগিব ap টো প্ৰথম পদ উলিয়াব লাগে therefore আমি লিখিম therefore প্ৰথম পদ ইংলিশত ফার্স্ট টার্ম লিখিবা ব্ৰেকেটত লিখিব পা a1 বা a বুলি কোৱা হয় এটো কিমান হ'ব ইকুৱেল টু s1 হ'ব s1 কেনেকৈ পাবা ইয়াত n ৰ জায়গাত 1 বহাই দিয়া গতিকে এটো হ'ব 1 স্কয়াৰ প্লাস 1 প্লাস 1 that means 1 1 1 3 হ'ব গতিকে আমি প্ৰথম পদ কিমান পালো 3 পালো এতিয়া দ্বিতীয় পদ উলিয়াব লাগে দ্বিতীয় পদ a2 second term a2 কিমান হ'ব n ৰ জায়গাত 2 বহাব লাগিব s2 ইকুৱেল টু কিমান হ'ব সৰি এটো আমি উলিয়াব লাগে দ্বিতীয় পদ উলিয়াব লাগে দ্বিতীয় পদটো উলিয়াবল যাওঁতে আমি কি কৰিম জানানে আৰু কি উলিয়াব লাগে মই লিখিলো সাধাৰণ অন্তৰ a2 মানে s2 নহয় দেই সাধাৰণ অন্তৰ কমন ডিফাৰেন্স তাক মই d বুলি ধৰিলো ইকুৱেল টু কোৱেশ্যন এটা তেন্তে তুমি লিখিবা n ৰ জায়গাত এবাৰ 2 বহাই দিয়া n ৰ জায়গাত 2 বহালে কিমান হ'ব s2 হ'ব therefore s2 ইকুৱেল টু n ৰ জায়গাত 2 বহাইছা 2 স্কয়াৰ প্লাস 2 প্লাস 1 হ'ব নে হ'ব এতিয়া s2 মানে মই কি কৈছিলো প্ৰথম দুটা পদলৈ যোগফল s2 জায়গাত মই কি লিখিব পাৰিম তেন্তে a1 প্লাস a2 ইকুৱেল টু 2 কি স্কয়াৰ কৰিলো 4 6 7 a1 ৰ ভ্যালু ক্যালকুলেট কৰিলা 3 বহাই দিয়া 3 plus a2 equal to 7 this implies a2 is equal to 7 minus 3 গতিকে দ্বিতীয় পদ পাই গলো দ্বিতীয় পদ কিমান পালো 4 এটো এটা আনসার দ্বিতীয় পদ পাই গলো 4 এতিয়া আমি কমন ডিফাৰেন্স উলিয়াব লাগে d কমন ডিফাৰেন্স কেনেকৈ উলিয়া therefore d equal to কি হ'ব দ্বিতীয় পদ মাইনাস প্ৰথম পদ কৰিব পাৰিম a2 minus a1 a2 ভ্যালু কিমান 4 minus a1 ৰ ভ্যালু কিমান 3 a1 ৰ ভ্যালু 3 নহয় জানো হয় গতিকে আনসাৰ হ'ব তোমাৰ কিমান হ'ব 1 হ'ব এবাৰ মই ক্যালকুলেশনটো চাই লৈছো এবাৰ
n টা পদলৈ যোগফল দিয়া আছিল প্ৰথম পদ উলিয়াবৰ বাবে n ৰ জাগাত 1 বহাম এটো নিশ্চয় সকলোৱে বুজি পালা s1 মানে a1 তাৰ ভ্যালু 3 পাম ওকে আই থিংক এটো বুজি পাইছা দ্বিতীয় পদ মানে হৈছে a2 question mark সাধাৰণ পদ উলিয়াব লাগে দ্যাট মিন্স d question mark দ্বিতীয় পদ উলিয়াবৰ বাবে আমাক s2 ৰ ভ্যালু লাগিব s2 ৰ কাৰণে n ৰ জাগাত 2 বহাই দিলো 2 স্কয়াৰ + 2 + 1 4 হৈ গল 4 লগত 2 যোগ কৰিলে 6 6 লগত 1 যোগ কৰিলে 7 এতিয়া s2 মানে লিখিব পাৰিম a1 + a2 ঠিকই আছে a1 ৰ জাগাত 3 বহালো ওকে ঠিকই আছে এতিয়া প্লাস a2 ঠিকই আছে a2 ভ্যালু হল 4 ওকে therefore সাধাৰণত কিমান হ'ব a2 - a1 আনসাৰ হ'ব 1 আজি এই ভিডিওটোত লাষ্টত মই এটা ধুনিয়া কোৱেশ্চন ইনক্লুড কৰিছো এপি হেতু সাবা হগলে ডাইৰেক্ট এতিয়া স্কিপ নকৰিবা লাষ্টৰ কোৱেশ্চনটোলে জাস্ট সিএলি চাই যোৱা বাট এটো কথা জনাই থৈছো লাষ্টত ধুনিয়া কোৱেশ্চন এটা আছে ওকে নেক্সট কোৱেশ্চনটো আগবঢ়ো ইয়াত কৈছে এটা মুদ্ৰা তিনিবাৰ উৎক্ষেপণ কৰা হ'ল তলৰ ঘটনাবোৰৰ সম্ভাৱিতা নিৰ্ণয় কৰা A coin is tossed 3 times find the probabilities of the following event option A এটা মুণ্ড পোৱাৰ সম্ভাৱিতা উলিয়াব লাগে মানে হেড ঠিক একেটা অপশন বি অতি কমে এটা মুণ্ড পোৱাৰ সম্ভাৱিতা উলিয়াব লাগে getting at least one head next to উলিয়াব লাগে এটা মুণ্ড নোপোৱাৰ সম্ভাৱিতা উলিয়াব লাগে getting no head এক নম্বৰ কি উলিয়াব লাগে মুণ্ড পোৱাৰ সম্ভাৱিতা উলিয়াব লাগে এটা মুণ্ড পোৱাৰ দুই নম্বৰ উলিয়াব লাগে অতি কমে এটা মুণ্ড পোৱাৰ সম্ভাৱিতা তিন নম্বৰ উলিয়াব লাগে এটা মুণ্ড নোপোৱাৰ সম্ভাৱিতা এটা মুণ্ড নোপোৱাৰ সম্ভাৱিতা মুণ্ড মানে হেড পুষ্ঠ মানে টেল এতিয়া এটা মুদ্ৰা তিনিবাৰ উৎক্ষেপণ কৰা হ'ল তাৰ ফলত প্ৰাপ্ত ফলাফলবোৰ কি হ'ব মানে স্যাম্পল স্পেচত কি এলিমেন্ট আহিব হেতু গম পাব বাবে তুমি এনেকৈ ভাবা ধৰিলা তোমাৰ তিনিখন হাত আছে লেটস সাপোজ এজিউম কৰিলা তিনিখন হাত আছে প্ৰতিখন হাততে এটা মুদ্ৰা লৈছা এখনত এটা আৰু ইখন হাতত এটা আৰু একে সময়তে তুমি টস কৰিছা টস কৰিলে কি হ'ব পাৰে প্ৰথম হাতখনত থকা মুদ্ৰাটো হেড শো কৰিছে দ্বিতীয় হাতখনত থকা মুদ্ৰাটো হেড শো কৰিছে তৃতীয় হাতখনত থকা মুদ্ৰাটো হেড শো কৰিছে হেতু হ'ব পাৰে নহয়তো প্ৰথম হাতখনত থকা মুদ্ৰাটো হেড শো কৰিছে দ্বিতীয় হাতখনত থকা মুদ্ৰাটো টেল শো কৰিছে তৃতীয় হাতত থকা মুদ্ৰাটো হেড শো কৰিছে হেতু হ'ব পাৰে তেনেকৈ টোটাল কেটা পসিবিলিটি হ'ব পাৰে 8টা পসিবিলিটি হ'ব পাৰে তেনেকৈ কেটা পসিবিলিটি হ'ব পাৰে 8টা পসিবিলিটি হ'ব পাৰে গতিকে হেখিনি লিখিম প্ৰথমে হেখিনি লিখি ল'ব লাগিব হেবো কয় স্যাম্পল স্পেচ ইংলিশত কয় স্যাম্পল স্পেচ এটা মুদ্ৰা তিনিবাৰ উৎক্ষেপণ কৰিলে প্ৰাপ্ত ফলাফলসমূহ হ'ব এটা মুদ্ৰা তিনিবাৰ উৎক্ষেপণ কৰিলে বাই সিম্পলকে ইংলিশত হিয়াৰ স্যাম্পল স্পেচ বুলি লিখিলেও হ'ব হিয়াৰ স্যাম্পল স্পেচ এটা মুদ্ৰা তিনিবাৰ উৎক্ষেপণ কৰিলে প্ৰাপ্ত ফলাফলবোৰ হ'ব প্ৰাপ্ত ফলাফলবোৰ হ'ব তাক আমাৰ স্যাম্পল স্পেচ বুলি কয় এস আখৰটা দিনত কৰিছো প্ৰথম হাতখনত থকা মুদ্ৰাটো হেড শো কৰিছে সাপোজ দ্বিতীয় হাতখনত থকা মুদ্ৰাটো হেড শো কৰিছে তৃতীয় হাতখনত থকা মুদ্ৰাটো হেড শো কৰিছে এটো হ'ব পাৰে ধৰিলা নহলে এটো হ'ব পাৰে প্ৰথম হাতখনত থকা মুদ্ৰাটো হেড শো কৰিছে দ্বিতীয়খনত থকা হাতখনত থকা মুদ্ৰাটো হেড শো কৰিছে তৃতীয়খনত থকাটো টেল শো কৰিছে এটো হ'ব পাৰে নহয়তো তোমাৰ কি হ'ব পাৰে হেড টেল এটো হ'ব পাৰে নহয়তো টেল হেড এটো হ'ব পাৰে নহয়তো টেল হেড টেল এটো হ'ব পাৰে নহয়তো হেড টেল হেড এটো হ'ব পাৰে নহয়তো টেল হেড এটো হ'ব পাৰে কেটা পালা এটা দুটা তিনটা চাৰিটা পাঁচটা ছটা সাতটা আৰু এটা আহিব আঠটা টেল এটো হ'ব পাৰে আঠটা পাবা হেড টেল হেড টেল টেল ক'বাত ৰিপিট লিখিলো নি বাৰু না লিখা ঠিক আছে এতিয়া আমি ক'ব লাগে গেটিং ওৱান হেড এটা মুণ্ড পোৱাৰ সম্ভাৱিতা উলিয়াব লাগে মুণ্ড মানে হেড গেটিং ওৱান হেড তাক আমি ঘটনা বুলি ধৰি লম এক নম্বৰটো ধৰা হোক ই ইকুৱেল টু এটা মুণ্ড পোৱাৰ ঘটনা এটা মুণ্ড পোৱাৰ ঘটনা ইংলিশত হ'ব লেট ই ইকুৱেল টু ইভেন্ট অফ গেটিং ওৱান হেড ইয়াত n of e মানে এটা মুণ্ড পোৱা কেটা হেই পসিবিলিটি হ'ব পাৰে আৰু n of s মানে টোটাল ফলাফলত কেটা আছে 8টা আছে n of s ত 8 আহিব
এতিয়া আমি এনেকুৱাবোৰ চাব লাগে য'ত এটা মুণ্ড পাইছো অনলি এটা মুণ্ড গেটিং ওৱান হেড এটা মুণ্ড পোৱা এটা এটো হ'ব এটা এটো হ'ব এটা এটো হ'ব টোটাল তিনটা আছে নহয় জানো এটা এটো এটা এটো এটা এটো গতিকে এনি ভ্যালু কিমান হ'ব 1 হ'ব বহিখনৰ তললে কন্টিনিউ কৰিবা এটাকে নিৰ্ণয় সম্ভাৱিতা যেহেতু ঘটনাটোক ই বুলি ধৰিছো গতিকে সম্ভাৱিতা হ'ব p of e ইকুৱেল টু হ'ব এটো n of e বাই কি হ'ব n of s n of e ভ্যালু কিমান 3 n of s ভ্যালু কিমান 8 গতিকে প্ৰথমটো আনসাৰ ওলাই গ'ল ওকে দুই নম্বৰটোত কৈছে গেটিং এট লিষ্ট ওৱান হেড অতি কমেও এটো এটি কমেও নহয় অতি কমেও হ'ব লাগিছিল অতি কমেও এটা মুণ্ড পোৱাৰ সম্ভাৱিতা উলিয়াব লাগে তেন্তে তাক আমি প্ৰথমে ঘটনা বুলি ধৰি লম ইয়াত যেহেতু মই ই ধৰিলো তাত ইটোত এফ বুলি ধৰিবা ইয়াত ইংলিছত লিখিবা ৰিকোয়াৰ্ড প্ৰবাবিলিটি ওকে দুই নম্বৰটো ধৰা হয় f equal to অতি কমেও এটা মুণ্ড পোৱাৰ ঘটনা ঠিক আছে অতি কমেও এটা মুণ্ড পোৱাৰ ঘটনা ইংলিছত লিখিলে হ'ব e equal to event of getting at least one head at least অতি কমেও এটা মুণ্ড পোৱাৰ ঘটনা অতি কমেও তুমি এটা পালেও হ'ব দুটা পালেও হ'ব তিনটা পালেও হ'ব কথাটো বুজি পাইছা কিন্তু মিনিমাম এটা পাবই লাগিব মিনিমাম তুমি অতি কমেও এটা মুণ্ড পোৱা মানে কি মিনিমাম এটা পাবই লাগিব মাস্ট বি তুমি মিনিমাম কি পাব লাগিব এটা পাবই লাগিব মিনিমাম তুমি কি পাব লাগিব এটা পাবই লাগিব এটা হেড পাবই লাগিব মিনিমাম গতিকে তুমি এটো কনসিডাৰ কৰিব লাগিব ইয়াত তুমি তিনটা হেড পাইছা গতিকে মিনিমামটো যে এটা হেড পাই গলা ঠিক একেতে তুমি এটো কনসিডাৰ কৰিব পাৰিবা কাৰণ ইয়াত দুটা হেড পাইছা ঠিক একেতে এটো কনসিডাৰ কৰিব পাৰিবা ইয়াতো এটা হেড আছে এটো কনসিডাৰ কৰিব পাৰিবা ইয়াতো পাৰিবা ইয়াতো এটা হেড আছে মিনিমাম এটো পাৰিবা বাট এটো নোৱাৰা কাৰণ ইয়াত এটাও হেড নাই কথাটো বুজি পালা না ইয়াত এটাও হেড নাই মিনিমাম তুমি এটা হেড পাবই লাগিব মানে গেটিং এট লিষ্ট ওৱান হেড অতি কমেও তুমি এটা মুদ্দ পাবই লাগিব এটো হ'ব দ্যাট মিন্স সাতটা পালো নহয় জানো সাতটা পালো ইয়াত n of f কিমান হ'ব n of f 7 আৰু n of s একেটাই হ'ব 8 এটাকে ৰিকোয়াৰ্ড প্ৰবাবিলিটি অসমত কলে নিৰ্ণয় সম্ভাৱিতা कितना होगा ये होगा p of f is equal to n of f by n of s ऊपर हबो 7 तলত हबो आई थिंक हुकले बुझि पाला लास्ट ले आगबाहु नेक्स्ट टुत কৈছে গেটিং নো হেড এটা হেড পোৱা নাই গেটিং নো হেড এটা মুণ্ড নোপোৱা ওকে तीन नंबर तो কৈছা ef এটুক ধৰা জি ধৰা হোক लेट इंग्लिशत হ'ব लेट g equal to event of getting no head এটা মুণ্ড নোপোৱাৰ ঘটনা মানে एक्चुअली হ'ব লাগিছে এটা মুণ্ড নোপোৱাৰ ঘটনা উটো লাগিব এটাও মুণ্ড নোপোৱাৰ ঘটনা এটাও মুণ্ড নোপোৱাৰ ঘটনা ইয়াত n of g n of s n of g কিমান হ'ব এটাও মুণ্ড নাই কোড এটাও মুণ্ড নাই ইয়াত আছে গুটে তিনটাই মুণ্ড ইয়াত দুটা মুণ্ড ইয়াত এটা মুণ্ড ইয়াত দুটা মুণ্ড ইয়াত এটা মুণ্ড ইয়াত দুটা মুণ্ড ইয়াত এটা মুণ্ড ইয়াত এটাও মুণ্ড নাই তেনেকুৱা কেটা পাইছা এটাই আছে এটাই আছে গতিকে n of g ভ্যালু কিমান হ'ব n of g ভ্যালু হ'ব 1 n of s ভ্যালু হ'ব 8 therefore নিৰ্ণয় সম্ভাৱিতা আশা কৰিছো কোৱেশ্চনটো বুজি পাইছা যদি কোনোবা বুজি নপা আকৌ ৰিপিট চাবা নহয় জানো আকৌ ভিডিওটো আকৌ হিপন অকমান প্লে কৰি চাবা যেহেতু মই লাইভত পঢ়ালে
স্লোৱে পঢ়াই থাকোঁ বাট মোৰ ৰেকৰ্ডিঙত কেতিয়াবা স্পীডটো অকণমান ফাষ্ট হৈ যায় এক্সপ্লেনেশ্যনত ক'তো কম নহয় এক্সপ্লেনেশ্যন একেধৰণে কৰোঁ বাট স্পীডটো কেতিয়াবা ফাষ্ট হৈ যায় লাইভত যেহেতু মেছেজ পঢ়ি থকা হয় বা মই যিবোৰ প্ৰপাৰ লাইভ ক্লাছ কৰোঁ তাত মেছেজ বা কথা পাতি থকা হয় তাত স্পীড এটা মেইনটেইন থাকে বাট ৰেকৰ্ডিঙত কেতিয়াবা অকণমান ফাষ্ট হৈ যায় গতিকে বুজি নাপালে আকৌ মানে ৰিপ্লে কৰি চাবা সেইখন নিশ্চয় বুজি পাবা P of G equal to N of G by N of S this will equal to 1 by 8 okay আশা কৰিছোঁ বুজি পালা বহুতো ছাত্ৰ ছাত্ৰীয়ে ৰিকুৱেষ্ট কৰিছিলে স্যাৰ বিজ্ঞানৰ নিচিনাকৈ গণিত কমন কুৱেশ্যনৰ ভিডিঅ' দিব এডভান্সো দিব সেইবোৰো দিম গণিত আৰু এডভান্সৰ 100% দিম চিন্তাই নকৰিবা বহুত ধুনীয়াকৈ দিম বাট এটা কথা তাৰ তলতে আৰু কিছুমানে কমেণ্ট দিয়ে স্যাৰ ইয়াৰ পৰা কিমান কুৱেশ্যন কিমান কমন কৰিব কিমান মাৰ্কছ পাম এতিয়া চোৱা সেইটো তুমি ডিপেণ্ড কৰিব তোমাৰ ওপৰত এতিয়া মই ভিডিঅ'টোত কোৱা কথাখিনি যদি তুমি অনেষ্টলি ডেডিকেটেডলি কষ্ট মানে ফ'ল' কৰা বা কষ্ট কৰা যদি তোমালোকে বহুত ভাল কৰিব পাৰিবা হেতু তোমাৰ ওপৰত ডিপেন্ড কৰিব তুমি কিমান কষ্ট কৰিছা বা কিমান তুমি হেখিনি এপ্লাই কৰিছা যদি তুমি বহুত ভালকৈ এপ্লাই কৰিব পাৰা বহুত ভাল মাৰ্কছ পাব পাৰিবা তাৰ পৰা যদি তুমি কমকৈ এপ্লাই কৰা তেন্তে তাত মানে অকমান কম নম্বৰ পাবা তেনেকুৱা কথা তুমি যিমান কষ্ট কৰিবা যদি মই ভিডিঅ'টোত কোৱা প্ৰত্যেকটো কথা মনোযোগে শুনিছা ধৈৰ্য সহকাৰে ফ'ল' কৰা বা কি কৰিব কৈছো যেনেকৈ MCQ ফোকাস কৰিব কৈছো যেনেকৈ লং কুৱেশ্যন ফোকাস কৰিব কৈছো তেনেকৈ যদি কৰা তেন্তে নিশ্চয় ভাল হ'ব ঠিক আছে আৰু তোমালোকে চিন্তা কৰিব নালাগে গণিতৰ কাৰণেও ভিডিঅ' দিম ঠিক একেদৰে এডভান্স মেথমেটিক্সৰ কাৰণেও ভিডিঅ' দিম কুৱেশ্যন নম্বৰ 3 200 টুকুৰা কাঠ এনেদৰে সজোৱা হ'ল কেনেদৰে সজাইছে টোটাল কাঠ 200 টুকুৰা আছে দ্যাট মিন্স এটো কি SN হয় ঠিক আছে এটো SN হয় মানে এটো AP কুৱেশ্যন হয় আৰু পঢ়িলে গম পোৱা যায় 200 টুকুৰা কাঠ এনেদৰে সজোৱা হ'ল 20 টুকুৰা একেবাৰে তলৰ শাৰীত তাৰ পিছৰ শাৰীত 19 টুকুৰা তাৰ পিছৰ শাৰীত 18 টুকুৰা ইত্যাদি 200 টুকুৰা কাঠ কিমান শাৰীত সজোৱা হ'ল আৰু একেবাৰে ওপৰ শাৰীত কেই টুকুৰা কাঠ আছে ওকে 200 logs are stakes in the following manner ওকে তোমালোকে ইংলিশ ভাষাটো পঢ়িলে বা যিসকল ইংলিশ মিডিয়ামৰ ষ্টুডেন্ট বুজিটো পাবাই সকলোৱে টোটাল কাঠ 200 টুকুৰা আছে 20 টুকুৰা কাঠ একেবাৰে তলৰ শাৰীত ধৰি লোৱা তলৰ শাৰীত এনেকৈ 20 টুকুৰা কাঠ আছে কেনেকৈ কিমান কেই টুকুৰা কাঠ আছে 20 টুকুৰা কাঠ আছে তলৰ শাৰীত 20 টুকুৰা কাঠ আছে ঠিক আছে তা ওপৰ শাৰীত 19 টুকুৰা আছে তা ওপৰ শাৰীত এনেকৈ 19 টুকুৰা কাঠ আছে তেনে মই এটা কথা ক'ব পাৰো নে এই তলৰ শাৰীত যে 20 টুকুৰা কাঠ আছে দ্যাট মিন্স এটো মোৰ কাৰণে A1 হ'ব প্ৰথম পদ হ'ব মোৰ কাৰণে A1 হ'ব তলৰ শাৰীত 20 টুকুৰা কাঠ আছে A1 হ'ব ঠিক একেদৰে তাৰ ওপৰ শাৰীত 19 টুকুৰা আছে মোৰ কাৰণে এটো A2 হ'ব বা we can say that this is A2 দ্বিতীয় পদ ঠিক আছে তাৰ ওপৰ শাৰীত কেটুকা থাকিব 18 টুকুৰা obviously 18 টুকুৰা থাকিব এটো মোৰ কাৰণে কি হ'ব A3 হ'ব ইয়াত কবাত ডট ডট দিব লাগিব ওকে 18 এটো হ'ব A3 তেনেকৈ গৈ কেটা হাই আছে আমি নাজানো আছে আৰু এটা দুটা তিনটা তেনেকৈ আছে আৰু হাই লাষ্টৰ হাইটোত আমাক কেই টুকুৰা কাঠ আছে হেতু দিছে আমাৰ লাষ্টৰ হাইটোত কেই টুকুৰা কাঠ আছে আমাক হেতু দিছে কেই টুকুৰা কাঠ আছে প্ৰথম হাইটো যেনেকৈ 20 টুকুৰা আছিল তলৰ হাইটো তাৰ ওপৰত 19 টুকুৰা তাৰ ওপৰত 18 টুকুৰা কমি গৈ আছে তেনে লাষ্টৰ হাইট obviously কম ভ্যালু এটাই থাকিব কেই টুকুৰা কাঠ আছে হেতু দিছে মানে কেই টুকুৰা কাঠ আছে লাষ্টৰ হাইটোত কেই টুকুৰা কাঠ আছে দ্যাট মিন্স অন্তিম পদ কিমান এটো মানে কি অন্তিম পদ কিমান তোমাক এটা বস্তু লাগে তেন্তে ইয়াত কি লাগে an এটো কি বুজাইছে an ঠিক আছে দ্যাট মিন্স অন্তিম পদ কিমান প্ৰথম কথা আমি গম পালো আৰু ঠিক একেদৰে n ৰ ভ্যালু উলিয়াব লাগে ইয়াত আমি কি ক্যালকুলেট কৰিব লাগে n ৰ ভ্যালু মানে ইয়াত কিমানটা শাৰী আছে এটা দুটা তিনটা তেনেকৈ আউটটো থাকিব ন টোটাল ইয়াত 200 টুকুৰা কাঠ আছে 200 টুকুৰা কাঠ আছে তেন্তে কিমানটা শাৰী আছে হেতু আমি ক্যালকুলেট কৰিব লাগে দ্যাট মিন্স ইয়াত আমি n ৰ ভ্যালু ক্যালকুলেট কৰিব লাগে ইয়াত 200 টুকুৰাটো কি হ'ব SN হ'ব কাৰণ এটো প্ৰথম পদ এটো দ্বিতীয় পদ এটো তৃতীয় পদ 20 টুকুৰা 19 টুকুৰা 18 টুকুৰা গুটেখিনি যদি যোগ কৰি দিও তেতিয়া 200 পাম আশা কৰিছো এতিয়া কোৱেশ্যনটো আৰু একোই নাই কোৱেশ্যনটো সকলোৱে পাইবা হয় না ভিডিঅটো পষ্ট কৰি নিজে ট্ৰাই কৰা টোটাল মানে তেন্তে কেটা হাই আছে উলিয়াব লাগে n ৰ ভ্যালু উলিয়াব লাগে s ৰ ভ্যালু 200 ধৰি লোৱা an উলিয়াব লাগে প্ৰথম পদ কিমান এটো a ভ্যালু বেস সাধাৰণতে কিমান হ'ব 20 - 19 -1 হ'ব গতিকে নিজে ক্যালকুলেট কৰিব পাৰিবা এটো আৰু মই কৰিবলগীয়া বেলেগ একো নাই ভিডিঅটো পষ্ট কৰি ট্ৰাই কৰা তাৰ পিছত এবাৰ ভেৰিফাই কৰি চাবা মই কৰি দিছো বাৰু ভেৰিফাই কৰি চাবা ঠিক আছে আশা কৰিছো কোৱেশ্যনটো বুজি পালা এট লিষ্ট AP কুৱেশ্যন হয় এই কুৱেশ্যনটো মোলে দুজন মানে পঠিয়াইছিলে ঠিক আছে আৰু এটা কথা তোমালোকৰ মই এতিয়া এই সিৰিজটো ষ্টাৰ্ট কৰিছো যে এটো মই দিয়ে থাকিম মেট্ৰিকলৈকে আপ টু মেট্ৰিকলৈকে এনেকুৱা টান কুৱেশ্যন দিয়ে থাকিম প্ৰতিখন ডিস্ট্ৰিক্টৰ আৰু তোমালোকে ভিডিঅ'বোৰ চাবা তোমালোকে ভিডিঅ'টো নুচাগে চাই এটো কুৱেশ্যন কৰি দিয়ক পেপাৰখন হেতু কুৱেশ্যন কৰি দিয়ক তেনেকেতো ক'লে মানে দিগদাৰ হয় কিছুমান মই কৰা কুৱেশ্যনে মোক দি থাকে চাই এটো কুৱেশ্যন আপুনি কৰি দিয়কচোন এটো কুৱেশ্যন কৰি দিয়কচোন হেবু ভিডিঅ'ত কৰিয়ে থাও একচুয়ালি
গোলাঘাটৰ ডিষ্ট্ৰিক্টৰ কেইটামান ভিডিঅ' মানে এটা ভিডিঅ' বনাইছিলোঁ তাতো মই কৰিয়ে দিছিলোঁ তেনেকুৱা ধৰণৰ কুৱেশ্যন মানে আগৰ ভিডিঅ' এটাত লক্ষ্য চিৰিজৰ গতিকে তোমালোকে ভিডিঅ'খিনি ফ'ল' কৰিবা তেতিয়া গম পোৱা যায় নহয় জানো আৰু তেতিয়া কোনটো কুৱেশ্যন কৰিছোঁ কোনটো কুৱেশ্যন নাই কৰা সেইটো গম পাবা আৰু থাম্বনেইলতো গোটেই কুৱেশ্যনবোৰ লিখি দিয়াটো সম্ভৱ নহয় এইটো ভিডিঅ'ত এইটো আছে এইটো ভিডিঅ'ত এইটো আছে ইম্পৰ্টেণ্ট কুৱেশ্যন চব কৰাই দিম আৰু এটা কথা তোমালোকক আৰু এটা মানে সুবিধা দিছোঁ এইটো সুবিধা জেনেৰেলি ক'তো নোপোৱা বাৰু তোমালোকে পি টেষ্টৰ পেপাৰবোৰটো অলৰেডি চবেই কালেক্ট কৰিছে এই ভিডিঅ'টোৰ তলত মানে কমেণ্ট ছেকশ্যনত কমেণ্ট কৰিবা ছাৰ আপুনি ধৰি লোৱা আমুকখন ডিষ্ট্ৰিক্টৰ আমুক নম্বৰ কুৱেশ্যনটো কৰি দিব ঠিক আছে ধৰি লোৱা আপুনি ধৰি লোৱা নগাঁও ডিষ্ট্ৰিক্টৰ এনেই এক্সাম্পল কৈছোঁ আৰু ধৰি লোৱা নগাঁও ডিষ্ট্ৰিক্টৰ মেথছৰ সেইটো লিখিবা আৰু ধৰি লোৱা এই ভিডিঅ'টোৰ তলত মেথছৰ কথা লিখিবা ঠিক একেদৰে ছায়েন্সৰ ভিডিঅ'টোৰ তলত ছায়েন্সৰ কথা লিখিবা মেথছৰ নগাঁও ডিষ্ট্ৰিক্টৰ কুৱেশ্যন নম্বৰ 29টো কৰি দিব তেনেকৈ লিখি দিবা ঠিক আছে মই সেইবোৰ কুৱেশ্যন কৰাই দিম বাট প্ৰভাইডেড সেই কুৱেশ্যনবোৰ অকণমান কিতাপৰ বাহিৰ হ'ব লাগিব বা টান হ'ব লাগিব তেতিয়াহে কৰাই দিম একদম ইজি কুৱেশ্যনকেইটানো কি কৰাই দিম যিকেইটা কিতাপতে আছে গতিকে তোমালোকে যিবোৰ কুৱেশ্যনত ডাউট পোৱা বা যিবোৰ কুৱেশ্যন কৰিব নোৱাৰিছা সেইবোৰ কুৱেশ্যন ভিডিঅ'টো কমেণ্ট ছেকশ্যনত লিখি দিবা মোলৈ হোৱাটছএপত পঠিয়াবও পাৰা নতুবা কমেণ্ট ছেকশ্যনত লিখি দিবা কাৰণ হোৱাটছএপত পঠিয়ালে কি হয় জানানে বহুত মেছেজ আহে কিছুমান থাকি যায় গতিকে কমেণ্ট ছেকশ্যনত লিখি দিলে হ'ল কাৰণ মোৰ ওচৰতো পেপাৰৰ কালেকশ্যন আছে ফুল পেপাৰ কালেকশ্যন আছে প্ৰতিখন ডিষ্ট্ৰিক্টৰ পেপাৰ কালেক্ট কৰি গৈ আছোঁ গতিকে ধৰি লোৱা ছাৰ মৰিগাঁও ডিষ্ট্ৰিক্টৰ 32 কুৱেশ্যনটো কৰি দিয়ক বা ধৰি লোৱা দৰং ডিষ্ট্ৰিক্টৰ আমুক নম্বৰ কুৱেশ্যনটো কৰি দিয়ক মই নিশ্চয় ভিডিঅ'ত ইনক্লুড কৰি দিম ভিডিঅ'ত পাছৰ ভিডিঅ'বোৰ ইনক্লুড কৰি দিম তাৰ বাবে তোমালোকে ভিডিঅ'বোৰ চাব লাগিব কাৰণ মইতো থাম্বনেইলত এইটো কুৱেশ্যন এইটো ভিডিঅ'ত আছে তেনেকৈতো লিখি দিব নোৱাৰো নহয় জানো ভিডিঅ'বোৰ চিৰিয়েলি চাই যাবা মই প্লে'লিষ্ট বনাই দিম তাত তোমালোকে যিবোৰ কুৱেশ্যন কমেণ্ট কৰিবা সেই কুৱেশ্যনবোৰ পাই যাবা বা মই নিজেও চাই পেলাই টান কুৱেশ্যন যিবোৰ মানে পাওঁ সেইবোৰ ইনক্লুড কৰিমেই সেইটো চিন্তাই কৰিব নালাগে বা তোমালোকৰ ফালৰ পৰা এনেকৈ কমেণ্ট কৰিব পাৰা ঠিক আছে তেতিয়াও মোৰ সুবিধা হ'ব কমেণ্ট কৰিব পাৰা অ'কে বাই দ্য ৱে আজি ভোগালী বিহু হয় না মই যিদিনাখন বিহু মানে ভিডিঅ'টো বনাই আছোঁ ভোগালী বিহু উগা হয় সকলোলৈ আমাৰ লেষ্ট চেপ্ৰছৰ সকলোজন ছাত্ৰ ছাত্ৰীলৈ ভোগালী বিহু আন্তৰিক শুভেচ্ছা জনাইছোঁ বাট কথা এটা আমাৰ লেষ্ট চেপ্ৰছত ইমান ষ্টুডেণ্ট আছে কোনো বিহু খাব নেমাতিলে হয়নে আমাৰ ৭২,০০০ ওচৰৰ ল'ৰা ছোৱালী আছে কোনো নেমাতিলে এটলিষ্ট শিৱসাগৰকেইটাইতো মাতিব পাৰিলেহেঁতেন ন উপায় নাই ঠিক আছে ধেমালি কৰিছোঁ দিয়া ইয়াত তেন্তে প্ৰথম হাইট 20টা আছে নেক্সট 19টা নেক্সট 18টা তেন্তে সেইটো লিখি লোৱা কাৰ্ডবোৰৰ শাৰীবোৰত কমে শাৰীবোৰত থকা লিখা কাঠৰ সংখ্যা প্ৰথম হাইট কেইটা আছে বা প্ৰথম হাইট কেইটুকুৰা আছে 20 টুকুৰা নেক্সট হাইট 19 টুকুৰা প্ৰথম মানে তলৰ হাইট আৰু নেক্সট 18 টুকুৰা তেনেকৈ গৈ লাষ্টৰ হাইট কেইটুকুৰা আছে নাজানো ছাপ'জ এন বুলি ধৰি লৈছোঁ এতিয়া আমাৰ ইয়াত কি দিয়া আছে চোৱা ইয়াত এ ভেলু কিমান 20 ডি ভেলু কিমান হ'ব 19 - 20 ডেট মিনছ -1 SN ভেলু কিমান হ'ব টোটেল 200 টুকুৰা কাঠ আছে SN ভেলু 200 হ'ব শাৰী সংখ্যা উলিয়াব লাগে এতেকে শাৰী সংখ্যা n = কুৱেশ্যন মাৰ্ক আৰু এটা বস্তু লিখিবা শেষৰ হাইট থকা কাঠৰ সংখ্যা তলত আৰু এটা বস্তু লিখিবা মোক বহিখনত ইয়াত যোৱা নাই তোমালোকে বহিখনৰ তললৈ কণ্টিনিউ কৰিবা শেষৰ শাৰীত থকা কাঠৰ সংখ্যা এটোক আমি n বুলি কম ইকুৱেল টু কুৱেশ্যন মাৰ্ক এতিয়া উলিয়াই দিয়া তুমি এই ডাটাটো ইউজ কৰিব পাৰিবা SN এই ডাটাটো ঠিক আছে যেহেতু SN = 200 ইয়াত আমি এটা ফৰ্মুলা লগাব পাৰিম n/2 twice a plus n - 1 into d = 200 এটো হ'ব n/2 2 into a জেগাত 20 plus n - 1 into d জেগাত -1 হ'ব ঠিক আছে equal to 200 নেক্সট এটো কি হ'ব n/2 এটো 40 এটো -n + 1 নেক্সট 200 এটো 2 টো ইফালে পঠিয়াই দিও এটো n ইয়াত থাকিলে 40 যোৰ লগত একযোগ কৰিলে 41 - n আৰু দুইটো ইফালে গুচি গ'লে 400 হ'ল
নহয় জানো 200 লগত 2 পইণ্ট কৰিলে 400 হ'ল এতিয়াটো সিম্পলিফাই কৰিলে হ'ব এটো 41n minus n square এটো 400 টো এফালে লৈ আনিলো -400 এটা দ্বিঘাত সমীকৰণ পাম গুটেটোক মাইনাসে মাল্টিপ্লাই কৰিলো এটো প্লাস হৈ যাব n স্কয়াৰ এটো মাইনাস হ'ব 41n তারপর এটো হ'ব প্লাস আই থিংক এটো খলেকে বুজি পাইছা নহয় জানো এটো খলেকে বুজি পাইছা হলে n স্কয়াৰ minus 41n plus 400 equal to 0 এটা নেক্সট ইয়াক উৎপাদকীকৰণ কৰিবলৈ নিশ্চয় পাইবা উৎপাদকীকৰণ কেনে কৰিম তুমি ইয়াক লিখিব পাৰা n স্কয়াৰ minus 41 ৰ জায়গা তুমি লিখিব পাৰা 25 plus 16 পূৰণ কৰিলে তুমি কিমান পাবা সোৱা পূৰণ কৰিলে 400 পাবা হয়নে নহয় 25 আৰু 16 পূৰণ কৰিলে 400 পাবা যোগ কৰিলে 41 পাবা 30 কৰিলে 3 12 15 5 2 yes 400 পাবা ঠিক আছে গতিকে নেক্সট হ'ব প্লাস এটো n plus 400 equal to 0 এটো হ'ব n স্কয়াৰ minus 25n minus 16n plus 400 is equal to 0 next yet n to common lolo n minus 25 16 to common lolo n minus 25 is equal to 0 etia n of value kiman hobo n minus 16 n minus 25 equal to 0 eto hobo eto kiman hobo therefore n minus 16 equal to 0 and minus 25 equal to 0 ইয়াৰ পৰা তুমি পাবা n ৰ ভ্যালু 16 ইয়াৰ পৰা n ৰ ভ্যালু পাবা তুমি 25 এতিয়া ইয়াত আমি n ৰ ভ্যালু দুটা পাইছো এটা পাইছো 16 এটা পাইছো 25 এতিয়া আমি কোনটো হয় কোনটো নহয় বা দুটাই হয় নে নহয় দুটাটো obviously নহয় হাই সংখ্যা হয়তো 16টা থাকিব নহয়তো 25টা থাকিব কোনটো হয় কোনটো নহয় এতিয়া কেনেকৈ গম পাম হেতু কাৰণে আমি অন্তিম পদ বা শেষৰ হাইট কেডাল কাট আছে হেতু উলিয়াই চাম a ৰ ভ্যালুটো উলিয়াই চাম তেতিয়া আমি গম পাম ঠিক আছে নাও এতিয়া যদি আমি n ৰ ভ্যালু হেই কনসিডাৰ কৰো 16 কনসিডাৰ কৰো যদি n = 16 হয় তেতিয়া an মানে কিমান হ'ব a16 কেনেকৈ উলিয়াম a plus a16 কিমান হ'ব a plus n minus 1 n ৰ জায়গা 16 minus 1 into d that means এটো হ'ব a জায়গাত কিমান আছিল মানে প্ৰথম পদ কিমান আছিল প্ৰথম পদ 20 সাধাৰণত -1 গতিকে ইয়াত আহিব 20 এটো হৈ গল 15 into -1 গতিকে এটো হ'ব 20 minus 15 I think ঠিকে কৈ আছো 5 পাবা মানে এটো পৰা গম পাইছা যে n ৰ ভ্যালু যদি 16 কনসিডাৰ কৰা অন্তিম হাইট 5 ডাল কাট থাকিব বুলি গম পাবা বা 5 ডাল কাট থাকিব ঠিক আছে যদি হে n ৰ ভ্যালু আমি 25 কনসিডাৰ কৰো তেন্তে a25 কিমান হ'ব অন্তিম হাইট থকা কাঠৰ সংখ্যা কিমান হ'ব a25 equal to a plus 25 into -1 24 d হ'ব a জায়গাত 20 plus 24 d জায়গাত -1 গতিকে এটো হল 20 minus 24 equal to -4 এতিয়া a নে কি বুজাইছে অন্তিম হাইট থকা কাঠৰ সংখ্যা বুজাইছে a নে কি বুজাইছে অন্তিম হাইট থকা কাঠৰ সংখ্যা এতিয়া কাঠৰ সংখ্যা কিবা এনেকুৱা হ'ব পাৰিব নি -4 ডাল কাট -3 ডাল কাট ঋণাত্মক হ'ব পাৰিব জানো নোৱাৰে নহয় জানো এবোৰ মানে কাঠৰ সংখ্যাটো কেতিয়াবা তুমি -2 ডাল কাট তেনেকেটো কেতিয়াও নোকোৱা গতিকে এটো কেতিয়াও সম্ভৱ নহয় এটো সম্ভৱ নহয় অন্তিম হাইট -4 ডাল কাট থাকিব পাৰিব জানো নোৱাৰে গতিকে আমি গম পালো যে n ৰ ভ্যালু এটো সম্ভৱে নহয় n = 25 সম্ভৱে নহয় that means মানে কাঠৰ কেটা হাই আছে 25টা হাই নহয় কাঠৰ 16টা হাই আছে আৰু অন্তিম হাইট কেডাল কাট আছে 5 ডাল কাট আছে হেতু কথা আমি লিখি দিম আই থিংক এটো খলৈকে লিখিলা নোট কৰি লোৱা লাষ্টত হেতুটা কথা লিখি দিব লাগিব গতিকে বা এটাকে কাঠৰ মুঠ হাৰিৰ সংখ্যা কিমানটা হাৰি আছে কাঠৰ 16টা নেক্সট হল অন্তিম হাইট থকা কাঠৰ সংখ্যা অন্তিম হাৰিত থকা কাঠৰ সংখ্যা অন্তিম হাইট থকা কাঠৰ সংখ্যা কিমান হ'ব 5 হ'ব
গতিকে এটো आंसर আটা নেক্সট 4 নম্বৰ কোৱেশ্চনত কি কৈছে স্যার দুটা মুদ্ৰা একেলগে উৎক্ষেপণ কৰিলে প্ৰাপ্ত ফলাফলবোৰ লিখা আৰু অতি কমে এটা মুদ্ৰা পোৱা সম্ভাৱিতা কিমান হ'ব নিৰ্ণয় কৰা 2 points are tossed simultaneously write the outcomes obtained also find the probability of getting at least one head মানে দুটা মুদ্ৰা একেলগে দলি আছে মানে এখন হাতৰ এটা মুদ্ৰা আছে ধৰিলে এখন হাতৰ এটা মুদ্ৰা আছে একে সময়তে দলিয়া বুটি আছে কি হ'ব প্ৰথম হাতত থকা মুদ্ৰাটোৱে হয়তো হেড শো কৰিছে দ্বিতীয় হাতত থকা মুদ্ৰাটোৱে হেড শো কৰিছে এটো হ'ব পাৰে নহয়তো প্ৰথম হাতত থকা মুদ্ৰাটোৱে হেড শো কৰিছে দ্বিতীয় হাতত থকা মুদ্ৰাটোৱে টেল শো কৰিছে এটো হ'ব পাৰে নহয়তো প্ৰথম হাতত থকা মুদ্ৰাটোৱে টেল শো কৰিছে দ্বিতীয় হাতত থকা মুদ্ৰাটোৱে হেড শো কৰিছে এটো হ'ব পাৰে নহয়তো দুইখন হাতত থকা মুদ্ৰাই টেল শো কৰিছে এটো হ'ব পাৰে গতিকে পসিবিলিটি চাৰিটা হ'ব পাৰে হেকিটা লিখি লওঁ সলিউশন লিখিবা দুটা মুদ্ৰা একেলগে উৎক্ষেপণ কৰিলে প্ৰাপ্ত ফলাফলবোৰ হ'ব ইংলিশত কি হ'ব the obtained outcomes are তেনেকে লিখি দিয়া আৰু here the obtained outcomes are okay কি হ'ব suppose s বুলি ধৰি লৈছো হয়তো প্ৰথম হাতত থকা মুদ্ৰাটো হেড শো কৰিছে দ্বিতীয়খনত থকা মুদ্ৰাটো হেড শো কৰিছে এটো হ'ব পাৰে নহয়তো হেড টেল হ'ব পাৰে নহয়তো টেল হেড হ'ব পাৰে নহয়তো কি হ'ব পাৰে টেল হ'ব পাৰে এইগিটাই পসিবিলিটি আছে ওকে প্ৰথম পাৰ্টটো হৈ গ'ল এতিয়া কৈছে অতিক্ৰমে এটা মুদ্ৰা পোৱা সম্ভাৱিতা কিমান হ'ব তাক আমি ঘটনা হিচাপে ধৰি লওঁ ধৰা হোক ই ইকুৱেল টু অতিক্ৰমেও এটা মুণ্ড পোৱাৰ ঘটনা অতিক্ৰমেও এটা মুণ্ড পোৱাৰ ঘটনা ইয়াত n of e equal to n of s equal to n of e value কিমান হ'ব অতিক্ৰমেও এটা মুণ্ড অতিক্ৰমেও তুমি এটা মুণ্ড পাব লাগিব দুটা পালেও কোনো কথা না বাট অতিক্ৰমেও এটা পাব লাগিব মুণ্ড মানে হেড পাব লাগিব গতিকে এটো কনসিডাৰ কৰিব পাৰিবা এটো পাইবা এনেকুৱা ধৰণৰ কোৱেশ্চনটা কৰিছো আমি গতিকে n of e 3 হ'ব এটো নোৱাৰা কাৰণ ইয়াত এটা হেড নাই n of s 4 হ'ব গতিকে নিৰ্ণয় সম্ভাৱিতা required probability কিমান হ'ব p of e equal to n of e by n of s 3/4 ফাইনাল আনসার কিমান 3/4 আশা কৰিছো বুজি পালা এটো ইজি কোৱেশ্চন আছে ইমান টান নহয় এটা নেক্সট কোৱেশ্চনত কৈছে সমাধান কৰা এটা সমীকৰণ দিয়া হৈছে ইকুৱেশ্যন দিয়া হৈছে এটো সমাধান কৰিব লাগে মানে এটো কোৱাড্ৰেটিক ইকুৱেশ্যন হ'ব বা দ্বিঘাত সমীকৰণ বনাব পাৰিবা এনেকুৱা ধৰণৰ কোৱেশ্চন কিতাপত আছেও বা তোমালোকে জানাই এনেকুৱা ধৰণৰ কোৱেশ্চন কৰিবলৈ লসাগু ল'ব লাগে এলচিএম ল'ব লাগে দিয়া আছে x plus 1 by x is equal to 25 plus 1 by 25 এতিয়া তুমি ইয়াত সিম্পলিফাই কৰা x ৰ তলত এক এটা আছে বুলি ধৰিব পাৰিবা 1 আৰু x ৰ এলচিএম হ'ব লসাগু হ'ব x হ'ব x ৰ লগত x পূৰণ কৰিলে x স্কয়াৰ হ'ব x ৰ তলত 1 আছে 1 ৰ লগত 1 পূৰণ কৰিলে 1 হ'ব ঠিক আছে ইয়াতো একে তলত 25 টো এলচিএম লোৱা 25 ৰ লগত 25 পূৰণ কৰিলে 625 হ'ব প্লাস 25 ৰ তলত 1 আছে 1 ৰ লগত 1 পূৰণ কৰিলে 1 হ'ব গতিকে এটো পাবা তুমি x square plus 1 divided by x is equal to এটো হ'ব 626 divided by 25 বজ্ৰপন কৰিলে এটো হ'ব 25 whole bracket x square plus 1 is equal to 626x এটা যদি এটো সিম্পলিফাই কৰো কিমান হ'ব 25 x square plus 25 এটো এফালে গুছি আহিব 626x equal to 0 আৰু নেক্সট স্টেপটো হ'ব 25x square minus 626x okay plus 25 equal to 0 এতিয়া ইয়াৰ আছে 25 পূৰণ কৰিব লাগিব পূৰণ কৰিলে 625 পাম 625ক আমি এনেকুৱা দুটা সংখ্যাত ভাঙিম যাতে যোগ কৰিলে মাজটো পাও পূৰণ কৰিলে 625 পাও ওলাই আছে আমি এটো কেনে ভাবিব পাৰিম 25 x square এটো লিখিব পাৰিম 625 plus 1 পূৰণ কৰিলে 626 পাম সৰি যোগ কৰিলে 626 পাম পূৰণ কৰিলে 625 পাম ওকে
এটো হ'ব 25 x স্কয়াৰ minus 625 লগত x লাগি যাব minus plus minus 1x that means x হ'ব plus 25 equal to 0 এটো হ'ব 25x to common ললো প্ৰথমটো থাকিব x এটো থাকিব 25 ইয়াৰ পৰা minus 1 common ললো x minus 25 equal to 0 ইয়াত হ'ব এটো 25x 25x minus 1 আৰু ইয়াত হ'ব x minus 25 equal to 0 এটাকে 25x minus 1 equal to 0 বা আৰু এটা হ'ব পাৰে x minus 25 equal to 0 গতিকে এটো হ'ব 25x equal to 1 ইয়াৰ পৰা x ৰ ভ্যালু পাম 1/25 এটো এটা মূল হ'ব দুটা মূল থাকে দীঘল সমীকৰণৰ এটোটা হ'ব ৰুট দুটা থাকে এটাকে নিৰ্ণয় মূল এটা হল 1/25 আনটো হল 25 আশা কৰিছো বুজি পালা কোৱেশ্চনটো এতিয়া আমি লাষ্ট কোৱেশ্চনটো আগবাঢ়িম যেটো কোৱেশ্চন মই অকমান নতুন টাইপৰ বুলি কৈছিলো ওকে Which term of the AP 121 117 113 ... is its first negative term 121 117 113 ... কে এটা AP গৈ আছে এই সমান্তৰাল প্ৰগতিটোৰ প্ৰথম ঋণাত্মক পদটো কিমান সংখ্যক পদ হ'ব প্ৰথম ঋণাত্মক পদটো ক্যালকুলেট কৰিব লাগে ঠিক আছে প্ৰথম ঋণাত্মক পদ এই সমান্তৰাল প্ৰগতিটোৰ প্ৰথম ঋণাত্মক পদ নেগেটিভ টার্ম কোন নম্বৰ টার্মটো প্ৰথম ঋণাত্মক পদ হ'ব এটো কমি গৈ আছে 121 117 113 তেনেকে গৈ আছে এটা সময় ঋণাত্মক টার্ম পাম নেগেটিভ টার্ম পাম হে নেগেটিভ টার্মটো ফার্স্ট নেগেটিভ টার্ম কোনটো হ'ব কে নম্বৰ টার্মটো হ'ব হেতু দিছে এনেকা ধৰণৰ কোৱেশ্চন আগতে মই সিবিএসই পঢ়াই থাকো মানে সিবিএসই ক্লাস কৰি থাকোতে বা সিবিএসই ষ্টুডেন্টক পঢ়াওতে তেনেকা ধৰণৰ কোৱেশ্চন ধেৰ থাকে বাট মই এই সেবা বোৰ্ডত ইমান পোৱা নাই আৰু এনেকা ধৰণৰ কোৱেশ্চন এতিয়া সিবিএসই এনেকা প্যাটাৰ্নটো কপি পেস্ট কৰি আমাৰ বোৰ্ডটো দি দিলে এতিয়া ইয়াত কি কৈছে 121 117 113 তেনেকে গৈ আছে ইয়াত কমি গৈ আছে ওকে প্ৰথম একদম সিম্পলি কথাটো ভাবা ইমান টানকে নাই ভাইবা যেনেকে যিখিনি জানা সেইখিনিকে লিখা ইয়াত কি জানা এটো প্ৰথম পদ ওকে ইয়াত প্ৰথম পদ একদম ফান্ডামেন্টালি ভাবা মই গম পাইছো একো ক্লিক কৰা নাই কোৱেশ্চনটোত বহুতৰ বাবে গতিকে একদম ফান্ডামেন্টালি কোৱেশ্চনটো কৰিবলৈ চেষ্টা কৰা 121 সাধাৰণ অন্তৰ কিমান প্ৰথম পদ মানে ফাৰ্স্ট টার্ম a 121 কমন ডিফারেন্স d কিমান হ'ব 117 minus 121 that means -4 হ'ব হয় না -4 হয় না হয় এতিয়া প্ৰথম ঋণাত্মক পদটো উলিয়াব লাগে এতিয়া আমি ধৰিলা আমি nতম পদটো উলিয়াও সাপোজ ধৰি লৈছো nতম পদ এটাকে an কিমান হ'ব a plus n minus 1 into d nতম পদৰ আমি সমান্তৰাল প্ৰগতিটো যিকোনো এটা পদক ডিফাইন কৰিব পাৰিম nতম পদৰ আমি সমান্তৰাল প্ৰগতি এটা যিকোনো এটা পদকে ডিফাইন কৰিব পাৰিম ঠিক আছে এতিয়া যদি সিম্পলিফাই কৰা a ৰ ভ্যালু কিমান হ'ব a জাগাত বহোৱা তুমি 121 প্লাস n ৰ জাগাত একো নাজানা যেনেকে থাকক যেনেকে আছে তেনেকে থাকক d জাগাত বহোৱা -4 গতিকে এটো যদি সিম্পলিফাই কৰা 121 এটো -4n হ'ব -7 plus 4 হ'ব আই থিং এটো বুজি পাইছা -4 টো n ৰ লগত পূৰণ কৰিলে -4n হ'ব -1 ৰ লগত পূৰণ কৰিলে +4 হৈ যাব গতিকে এটো হ'ব 121 ৰ লগত যদি 4 এড কৰো 125 হ'ব 125 - 4n এটো কি পালা এটো কাৰ ভ্যালু পালা an ৰ ভ্যালু এটোৱে আমাক বহুখিনি সহায় কৰিব ঠিক আছে আমি an ৰ দ্বাৰা কি কৰিব পাৰো যিকোনো এটা সমান্তৰাল প্ৰগতিতে প্ৰগতিটো যিকোনো এটা পদ ডিফাইন কৰিব পাৰো বা যিকোনো এটা পদৰ কথা আমি ক'ব পাৰো যিহেতু আমি সমান্তৰাল প্ৰগতিটো প্ৰথম ঋণাত্মক পদটো বিবেচনা কৰিব লাগে যেহেতু আমি সমান্তৰাল প্ৰগতিটোৰ AP টোৰ প্ৰথম ঋণাত্মক পদ বিবেচনা কৰিব লাগে প্ৰথম ঋণাত্মক পদটো বিবেচনা কৰিব লাগে ইংলিছত লিখিব পাৰা since we have to consider the first negative term of the AP যেহেতু আমি AP টো প্ৰথম ঋণাত্মক পদটো বিবেচনা কৰিব লাগে গতিকে এতিয়া চাচোন প্ৰথম ঋণাত্মক পদ মানে ঋণাত্মক পদ মানে কি আমি এনেকা এটা পদ কনসিডাৰ কৰিছো যেটো ঋণাত্মক মানে কি less than 0 ঋণাত্মক মানে কি less than 0
নহয় জানো ঋণাত্মক মানে কি শূন্যতকৈ সৰু গতিকে আমি সাপোজ কনসিডাৰ কৰিছো আমি প্ৰথম ঋণাত্মক পদটো ক'ব লাগে সাপোজ ধৰি লৈছো সেই প্ৰথম ঋণাত্মক পদটো an মই কৈছো না an ৰ দ্বাৰা তুমি যিকোনো এটা পদ ধৰি ল'ব পাৰা আমি প্ৰথম ঋণাত্মক পদটো কি বুলি ধৰি লৈছো an বুলি ধৰি লৈছো লেটস সাপোজ প্ৰথম ঋণাত্মক টাৰ্মটো an তেন্তে an ৰ ভ্যালু কি হ'ব লেস দেন 0 হ'ব নহয় জানো যেহেতু ঋণাত্মক গতিকে আমি ইয়াত লিখিম an লেস দেন 0 এটা an ৰ ভ্যালু কিমান পাইছিলা an ৰ ভ্যালু কিমান পাইছিলা 125 minus 4n 125 minus 4n less than 0 less than থাকক greater than থাকক inequality থাকক তুমি একে ধৰণে সিম্পলিফাই কৰিব পাৰা -4n টো ইফালে পঠিয়াই দিয়া 125 চিন্তাল তেনেকৈ থাকিব -4n টো ইফালে গুচি গলে +4n হ'ব ঠিক আছে 4 টো এপিনে পূৰণ হৈ আছে ইফালে হৰণ হৈ গুচি আহিব 125 divided by 4 less than n I think এডখলৈকে বুজি পাইছা 125 ক যদি 4 এ হৰণ কৰো if we divide 125 by 4 3 বাৰ গল 12 এবাৰ গল 4 দশমিক দিলো 0 দুবাৰ গল 8 5 31.25 125 ক 4 এ ডিভাইড কৰিলে কিমান পাম 31.25 less than n এতিয়া অকমান ভালকে এটো কথা চোৱাচোন এই বস্তুটো চাচোন ডাঙৰ চিনডাল মুখ মেলা সাইডটো কাফালে আছে এনৰ সাইডে গতিকে এই বস্তুটো মই উল্টাকে লিখো n টোক সাপোজ মই এফালে লিখিছো এফালে 31.25 টো লিখিছো জাস্ট বস্তুটো উল্টাইছো উল্টাটা মন কৰিবা খালি দেই এই মুখ মেলা সাইডটো ডাঙৰ সাইডটো কাফালে আছে এই মুখ মেলা সাইডটো এনৰ ফালে তেনেকৈ থাকিব ইয়াত চিনডাল এনেকৈ আহিব দ্যাট মিন্স আমি কি গম পালো যেটো পদক আমি প্ৰথম ঋণাত্মক পদ বুলি কনসিডাৰ কৰিছো সেই পদ সংখ্যাটো কি বুলি কৈছে 31.25 তকৈ ডাঙৰ আমাৰ প্ৰথম ঋণাত্মক পদটো কি বুলি কৈছে তেন্তে ইয়াৰ পৰা আমি কি গম পালো 31.25 তকৈ ডাঙৰ প্ৰথম ঋণাত্মক পদটো 31.25 তকৈ ডাঙৰ পদ সংখ্যাবোৰ কেনেকুৱা ধৰণৰ হয় 1 2 3 4 5 6 7 8 10 11 12 100 200 তেনেকুৱাই হ'ব তামবোৰ কেনেকুৱা ধৰণৰ হয় এটা আইপি 1 2 5 6 7 100 1000 তেনেকুৱাই হ'ব কেতিয়াবা পদ সংখ্যা 1/2 হ'ব পাৰিব নি কেতিয়াবা পদ সংখ্যা 0.5 হ'ব পাৰিব নি কেতিয়াবা পদ সংখ্যা 7.5 হ'ব পাৰিব নি নোৱাৰে কেতিয়াবা পদ সংখ্যা ঋণাত্মক হ'ব পাৰিব নি নোৱাৰে আমি এটা কথা গম পালো প্ৰথম ঋণাত্মক পদটো 31.25 তকৈ ডাঙৰ হ'ব লাগিব 31.25 তকৈ ডাঙৰ হলে তেন্তে n ৰ ভ্যালু কি হ'ব লাগিব n ৰ ভ্যালু কি হ'ব লাগিব 32 হ'ব লাগিব কাৰণ 31.25 টো কেতিয়া হ'ব নোৱাৰে বা 31.5 হ'ব নোৱাৰে কাৰণ দশমিকত হ'ব নোৱাৰে গতিকে n ৰ ভ্যালু কি হ'ব লাগিব 32 হ'ব লাগিব গতিকে প্ৰথম ঋণাত্মক পদটো কি হ'ব এটাকে প্ৰথম 32তম পদটো প্ৰথম ঋণাত্মক পদ হ'ব প্ৰথম ঋণাত্মক পদ হ'ব এটোৱে সলিউশন এটাকে 32তম পদটো প্ৰথম ঋণাত্মক পদ হ'ব ইংলিশত লিখিলে কি লিখিব পাৰা therefore 32th term will be the first negative term therefore 32th term will be the first negative term আশা কৰিছো আজি এই ক্লাছটো যিখিনি কোৱেশ্চন ইনক্লুড কৰিলো হেখিনি ভাল পালা আৰু ভিডিওটো সন্দৰ্ভত তোমালোকে কমেন্টত কমেন্ট কৰিবা বা ভিডিওটো কেনেকুৱা পাইছা বা এনেকুৱা ধৰণৰ ভিডিও কেনেকুৱা পোৱা জনাবা এনেকুৱা ধৰণৰ ভিডিও যেতিয়া সহায় পাম এনেকুৱা ধৰণৰ ভিডিও বনাবলৈ মোৰ মন যায় ঠিক একেদৰে মই বিজ্ঞানৰ ভিডিও বনাম বিজ্ঞানৰ যিবোৰ কোৱেশ্চন আনসাৰ আছে পিডিএছ পৰীক্ষা যিবোৰ টান কোৱেশ্চন আহিছে হেবোৰ ইনক্লুড কৰি মই ভিডিও বনাম আৰু তোমালোকে অলৰেডি ভিডিওটোৰ মাজত এটা কথা কৈছিলোৱে তোমালোকৰ যদি কিবা পিডিএছ পৰীক্ষা প্ৰশ্ন কাকতত কিবা কোৱেশ্চনত খুকুজা আছে ভিডিওবোৰ কমেন্ট সেকশনত কমেন্ট কৰিবা ধৰিবা এই ভিডিওটো মেথছৰ ভিডিও ইয়াত ধৰিলা মেথছৰ যদি কিবা পেপাৰত পিটিএছ পৰীক্ষা প্ৰশ্ন কাকতত যদি কিবা কোৱেশ্চনত যদি ডাউট আছে তোমালোকে কমেন্ট কৰিবা কেনে কৰিবা সা গোলাঘাট ডিস্ট্ৰিক্টৰ ধৰিলা মই এনে এক্সাম্পল দিছো সা গোলাঘাট ডিস্ট্ৰিক্টৰ ধৰিলা কোৱেশ্চন নম্বৰ 29 টো কৈ দিব তেনেকৈ আৰু সা ধৰিলা তিনচুকীয়া ডিস্ট্ৰিক্টৰ কোৱেশ্চন নম্বৰ 25 টো কৈ দিব তেনেকৈ লিখি দিবা বা তোমালোকে হোৱাটছআপতো পঠিয়াব পাৰা বাট হোৱাটছআপত পঠিয়ালে আমাৰ থাকি যায় কাৰণ যেহেতু এতিয়া বহুত হোৱাটছআপত মেছেজ আহি থাকে গতিকে মই নিজৰ ফালৰ পৰা ইনক্লুড কৰিমেই অসমৰ প্ৰায় যিমানবোৰ ডিস্ট্ৰিক্টৰ পিটিএছ পৰীক্ষা সম্পন্ন হৈ গ'ল বা হ'ব তাত যিবোৰ অলপ ইম্পৰ্টেণ্ট টাইপৰ কুৱেশ্যন আহিছে বা যিবোৰ অলপ বেলেগ টাইপৰ কুৱেশ্যন আহিছে সেইবোৰ মই কৰাই দিবলৈ চেষ্টা কৰিম বা তোমালোকে যিবোৰ কুৱেশ্যনৰ কথা ক'বা সেইবোৰ যাতে চাবা খালি কিতাপৰ লগত মানে এজ ইট ইজ যে
কিতাপৰ নহয় কিতাপৰ হলেনো কি কৰাই দিম নহয় জানো গতিকে তোমালোকে তেনেকৈ কমেন্ট কৰিব পাৰা আৰু এটা কথা তোমালোকে বহুতে একেখিনি কুৱেশ্যনকে মোলৈ হোৱাটছএপত দি থাকা চাই ধৰি লোৱা আজি এই কুৱেশ্যন কিটা কৰালো নহয় ইয়াৰ ভিতৰতে বহুতে চাই এইটো কুৱেশ্যন কৰাই দিয়কচোন বা এইটো কুৱেশ্যন কৰাই দিয়ক তেনেকৈ মেছেজ দি থাকা তোমালোকে ভিডিঅ'বোৰ সিৰিয়েলি চাবা যিহেতু মই ভিডিঅ' থাম্বনেইলত তোমালোকৰ কুৱেশ্যনবোৰ লগাই দিব নোৱাৰো বা এইটো কুৱেশ্যন এইটো ভিডিঅ'ত আছে তেনেকৈ লগাই দিয়াটো সম্ভৱ নহয় কাৰণ এটা ভিডিঅ'ত 4-5টা 6টা কুৱেশ্যন কাৰণ গোটেইখিনিটো থাম্বনেইলত লগাই দিব নোৱাৰি গতিকে তোমালোকে ভিডিঅ'বোৰ সিৰিয়েলি চাই গ'লে তোমালোকে পাই গৈ থাকিবা যিবোৰ কুৱেশ্যন তোমালোকৰ ডাউট আছে সেই কুৱেশ্যনবোৰ তোমালোকে তাৰ সলিউশন পাই গৈ থাকিবা গতিকে সকলোকে অনুৰোধ জনাম ভিডিঅ'বোৰ সিৰিয়েলি চাবা ভিডিঅ'টো সন্দৰ্ভত কিবা যদি ক'বলগীয়া থাকে কমেন্ট সেকশ্যনত ক'বা আজি ভিডিঅ'টো চোৱাৰ বাবে সকলোকে ধন্যবাদ জনাইছো